Hello students, welcome to Pythagoras classes. তো আজি মই তোমালোকৰ কাৰণে কেইটামান কোৱেশ্যন লৈ আহিছো। সেই কোৱেশ্যন কেইটা কৰ জানানে তোমালোকৰ যোনখন বুক 1 আছে মেইনলি আমাৰ HS 12 ৰ ষ্টুডেন্ট কেইটাৰ কাৰণে HS 12 ৰ যোনখিনি ষ্টুডেন্ট আছে তোমালোকে এতিয়া যেহেতু ফাইনেলৰ কাৰণে প্ৰিপেয়াৰ কৰিব হৈ গল। তো ফাইনেলৰ কাৰণে প্ৰিপেয়াৰ কৰিবলৈ তোমালোকে হয়তো এনেকুৱা হয় যে আমাৰ জিওগ্ৰাফি সিলেবাসটো যথেষ্ট ডাঙৰ। তো সেই সিলেবাসটোৰ পৰা কোনটো কোৱেশ্যন পঢ়িম কোনটো কোৱেশ্যন নপঢ়িম তোমালোকৰ এনেকুৱা নিচিনা লাগে বা কোৱেশ্যন বেংকখন যদিও মেলি চোৱা কোৱেশ্যন বেংকখন মেলি চালেও কোৱেশ্যন বেংকখনত হাজাৰটা কোৱেশ্যন দিয়া আছে গতিকে তাৰ মাজৰ পৰা তোমালোকে কোনটো পঢ়িবা সেই বস্তুখিনি লৈ তোমালোকৰটো বহুত কনফিউজন হৈ থাকে হয় নে নহয় গতিকে সেই কনফিউজনটো দূৰ কৰিবৰ কাৰণে মই তোমালোকৰ মাজলে কিছুমান ভিডিঅ' লৈ আহিম আজি তোমালোকৰ কাৰণে মই লৈ আহিছো আমাৰ যোনখন ফাৰ্ষ্ট বুক আছে মানৱ ভূগোলৰ মৌলিক তত্ত্ব বা ফান্ডামেন্টেলছ ইন হিউম্যান জিওগ্ৰাফি সেই ফান্ডামেন্টেলছ ইন হিউম্যান জিওগ্ৰাফিৰ যোন দুটা ফাৰ্ষ্ট আৰু সেকেন্ড চেপ্টাৰ প্ৰকৃতি আৰু পৰিসৰ নেচাৰ এণ্ড স্কোপ আৰু এটা আহিলে পৃথিৱীৰ জনসংখ্যা ঘনত্ব বিতৰণ আৰু বৃদ্ধি পপুলেশ্যন ডিস্ট্ৰিবিউশন ডেন্সিটি এণ্ড গ্ৰোথ ৱৰ্ল্ডৰ সেইটো বস্তু সেই চেপ্টাৰ দুটাৰ কিছুমান কোৱেশ্যন লৈ আহিছো যোনবিলাক কোৱেশ্যন একচুৱেলি তোমালোকৰ এক্সামত কিন্তু এৰাইজ হৈ থাকে তো সেই এৰাইজ হৈ থকা কোৱেশ্যন বিলাকৰ পৰা তোমালোকৰ কিছুমান কোৱেশ্যন মই লৈ আহিছো সেই কোৱেশ্যন কেইটা চোৱা মানে তোমালোকৰ গোটেইখিনি যেহেতু তোমালোকে গোটেই চেপ্টাৰৰ গোটেই কোৱেশ্যনখিনি পঢ়িব নোৱাৰা বা মুখস্থ কৰিবলৈও তোমালোকৰ অসুবিধা হ'ব কিন্তু তোমালোকে এনেকুৱা কিছুমান ইম্পৰ্টেন্ট কোৱেশ্যন চাব লাগিব যোনবিলাক তোমালোকৰ এক্সামত মানে প্ৰবেবল কোৱেশ্যন হয় বা আহি থাকে তো আজি আমি প্ৰথম এতিয়া চোৱা যোনটো আমাৰ ফাৰ্ষ্ট চেপ্টাৰ আছিলে ক্লাছ 12 ৰ ফাৰ্ষ্ট বুকখনৰ ফাৰ্ষ্ট চেপ্টাৰটো সেই চেপ্টাৰটো আছিলে নেচাৰ এণ্ড স্কোপ তাতে তোমালোকৰ এটা ইম্পৰ্টেন্ট শৰ্ট কোৱেশ্যন আছে সেই ইম্পৰ্টেন্ট শৰ্ট কোৱেশ্যনটো হৈ গল নব্য নিয়ন্ত্ৰণবাদৰ প্ৰৱৰ্তক কোন চাইছানে হু ইজ দা ফাউণ্ডাৰ অফ নিঅ ডিটাৰমিনিজম এক নম্বৰ কুৱেশ্যন নব্য নিয়ন্ত্ৰণবাদৰ প্ৰৱৰ্তক কোন এই বস্তুটো তোমালোকে এনসাৰটো কি বুলি লিখিব লাগিব ইয়াৰ এনসাৰটো হৈ গল গ্ৰিফিথ টেইলৰ কিন্তু ইয়াতে আহি গল তোমালোকে এই নামটো লিখোতে তোমালোকে বহুতে ভুল কৰি পেলোৱা গ্ৰিফিথ টেইলৰ স্পেলিংটো লিখোতে বহুতে ভুল কৰা গতিকে তোমালোকে যদি ভুল কৰি দিয়া তেতিয়া এনেকুৱা জিওগ্ৰাফাৰৰ নাম বিলাকত তোমালোকে কেতিয়াও ফুল মাৰ্কস নোপোৱা যদি নামটো ভুল হৈ যায় তোমালোকে এটোত ফুল মাৰ্কস নোপোৱা ইয়াতে তোমালোকৰ মাৰ্কস কমি যাব গতিকে এটো তোমালোকে নাভাইবা যে অকনমান ভুল হৈছে হাফ মাৰ্ক দিব কেটো বুলিও নাভাইবা এনেকুৱা ধৰণৰ এনসাৰ বিলাকত মেইনলি 1 ওয়াৰ্ডৰ বা 2 ওয়াৰ্ডৰ এনসাৰ বিলাকত ভুল হৈ গলে কেতিয়াও হাফ মাৰ্কস এটা দি নৰমালি নিদিয়ে ডাইৰেক্ট কাটি দিয়া হয় গতিকে তোমালোকে এটো স্পেলিংটো ভালদৰে চাই লবা বুকত তোমালোকৰ আছে নেক্সট কোৱেশ্যনটো আহিলে ডিফাইন হিউম্যান জিওগ্ৰাফি মানৱ ভূগোলৰ সংজ্ঞা দিয়া এটো তোমালোকৰ আহিয়ে থাকে 2 মাৰ্কসৰ কাৰণেও আহে আৰু লগতে এটো আহে তোমালোকৰ লং কোৱেশ্যনৰ লগত সামাৰাইজ হৈও আহে এই চেপ্টাৰটোৰ পৰা 3 মাৰ্কস আহিব বুলি দিয়া আছে কিন্তু তোমালোকে কিন্তু 3 মাৰ্কস আহিব বুলি কে তেনেকে ৰখিনি দিবা যে অকল শৰ্ট কোৱেশ্যন পঢ়িবা কেটো নহয় তাৰ পৰা কিছুমান তোমালোকে ইম্পৰ্টেন্ট কোৱেশ্যন চাব লাগিব লং কোৱেশ্যনো যোনবিলাক এক্সামত হততে আহি গৈছে বা অহাৰ চান্স আছে তো মানৱ ভূগোলৰ সংজ্ঞা দিয়া এতিয়া হিউম্যান জিওগ্ৰাফিৰ সংজ্ঞা যেতিয়া দিবলৈ দিব তোমালোকে অকল জিওগ্ৰাফাৰৰ এটা ডেফিনেশন লিখি থৈ আহিলা নম্বৰ নোপোৱা তো তোমালোকে এই কুৱেশ্যনটোৰ এনসাৰ তোমালোকে লিখিবলৈ যাতে প্ৰথমতে তোমালোকে লিখিব লাগিব মানৱ ভূগোল কি হিউম্যান জিওগ্ৰাফি কি সেই বস্তু তোমালোকে নিজৰ ভাষাৰে অকনমান লিখিব লাগিব লিখাৰ পিছত তোমালোকে ক'ব পাৰা যে বিভিন্ন ধৰণৰ জিওগ্ৰাফাৰ বা বিভিন্নজন ভূগোলবিদে মানৱ ভূগোলৰ সংজ্ঞা বিভিন্ন ধৰণে আগবঢ়াইছে ডিফাৰেন্ট জিওগ্ৰাফাৰ প্ৰভাইডেড ডিফাৰেন্ট definition about human geography according to Radziel বা according to Alan Sarsi sample according to Vidal de la Blasi যিকোনো এজনৰ তোমালোকে এটা ডেফিনেশন প্ৰপাৰলি লিখি থৈ আহিব লাগিব যেনেকৈ তোমালোকৰ বুকত দিয়া আছে আসামিজ মিডিয়ামৰ বুকটো দিয়া আছে ইংলিশ মিডিয়ামৰ বুকটো দিয়া আছে তেনেকৈ তোমালোকে হেতু লিখি থৈ আহিবা তেতিয়াহে তোমালোকে নম্বৰটো পাবা ট্ৰু মাৰ্কসটো গুটাকে পাবা নেক্সট আহিলে এটো কোৱেশ্যন তোমালোকৰ একদম আহিয়ে থাকে এক্সামত এটো হৈ গলে এটো 1 মাৰ্কসৰ কাৰণেও আহে কেতিয়াবা এটা লিখিবলৈ আহে আৰু কেতিয়াবা দুটা লিখিবলৈ আহে প্ৰথমটো দিছে ৰাইট টু ফিল্ড অফ হিউম্যান জিওগ্ৰাফি মানৱ ভূগোলৰ দুটা ক্ষেত্ৰৰ নাম লিখা তোমালোকৰ বুকখনতে এখন টেবুল দিয়া আছে টেবুলখনত তোমালোকৰ মানৱ ভূগোলৰ ক্ষেত্ৰ আৰু উপক্ষেত্ৰবিলাক দিয়া আছে তো মানৱ ভূগোলৰ ক্ষেত্ৰবিলাক
সেই ক্ষেত্ৰবিলাকত চাবা আৰু উপক্ষেত্ৰবিলাকত তোমালোকে চাবা ক্ষেত্ৰ বেলেগ উপক্ষেত্ৰ বেলেগ ক্ষেত্ৰ 5টা নে 6টা আছে আৰু উপক্ষেত্ৰ বহুত আছে তো ক্ষেত্ৰবিলাকৰ ভিতৰত ধৰি লোৱা সমাজ ভূগোল সোশিয়াল জিওগ্ৰাফি নগৰীয়া ভূগোল আৰবান জিওগ্ৰাফি গতিকে তেনেকুৱা ধৰণৰ ভাগ দুটা লিখিব লাগিব যদি 1 মাৰ্কছৰ কাৰণে আহে এটা 2 মাৰ্কছৰ কাৰণে আহে দুটা তোমালোকে যদি ফিল্ড আৰু সাব ফিল্ড ক্ষেত্ৰ আৰু উপক্ষেত্ৰ একেলগ কৰি পেলোৱা তেতিয়া কিন্তু নম্বৰ নোপোৱা গতিকে সেই বস্তুকেইটা ভালকে মনত ৰাখিবা তো নেক্সট আমাৰ কি আহিলে নেক্সট আহিলে ৰাইট টু সাব ফিল্ড অফ হিউম্যান জিওগ্ৰাফি মানৱ ভূগোলৰ দুটা শাখা ক্ষেত্ৰ বা উপক্ষেত্ৰ শাখা ক্ষেত্ৰ আৰু উপক্ষেত্ৰ একেটা বস্তুৱে গতিকে ইয়াতে তোমালোকে লিখিব পাৰা চিকিৎসা ভূগোল মেডিকেল জিওগ্ৰাফি অৱসৰ ভূগোল লেজাৰ জিওগ্ৰাফি এনেকে বহুত ভাগ আছে তোমালোকে যিকোনো এটা লিখিব পাৰা যিকোনো ইয়াতে এটো কিন্তু তোমালোকে আগতেও কোৱেশ্চন পেপাৰ বিলাক যদি চেক কৰা বা কোৱেশ্চন বেংক চেক কৰা তোমালোকে দেখিবাই এক এনেকুৱা ধৰণৰ কোৱেশ্চন আহিয়ে আছে চেপ্টাৰ 1 ৰ পৰা নেক্সট তোমালোকৰ তাতে তোমালোকৰ সেই বুকখনতে তোমালোকৰ ফাৰ্স্ট চেপ্টাৰটোত 3টা মতবাদ বা 3টা অপিনিয়নৰ বিষয়ে দিয়া আছে চোৱাচোন এটো আমাৰ হৈ গল নেক্সট আহিলে হোৱাট ইজ পসিবিলিজম সম্ভাৱনাবাদ কি সম্ভাৱনাবাদ এটা পসিবিলিজম শব্দটোৰ অৰ্থ কি এটা সম্ভাৱনাবাদ কোনে উলিয়াইছিলে এতিয়া চোৱা আগৰ দিনত মানুহ আৰু প্ৰকৃতিৰ মাজৰ সম্পৰ্কটো কেনেকুৱা আছিল একেবাৰে পুৰণি আছিল কিন্তু যেতিয়া সময় আগবঢ়াৰ লগে লগে মানে উইথ দা চেঞ্জিং টাইম মানুহে কি কৰিব ললে নিজে কি কৰিব ধৰিলে আমাৰ যোনটো নেচাৰেল এনভায়ৰনমেন্ট বা প্ৰাকৃতিক পৰিবেশ বা আমাৰ এনভায়ৰনমেন্টক মানুহে যেতিয়া বুজি উঠি মানুহে কি কৰিলে নেচাৰেল ল্যান্ডস্কেপটোক কালচাৰেল ল্যান্ডস্কেপলে কনভাৰ্ট কৰিলে মানে প্ৰাকৃতিক অবয়ৱলে পৰিৱৰ্তন কৰিলে প্ৰাকৃতিক অবয়ৱক সাংস্কৃতিক অবয়ৱলে পৰিৱৰ্তন কৰিলে অৰ্থাৎ মানুহে নিজৰ কি কৰিলে নিজৰ মনৰ ইচ্ছামতে পছন্দ অনুসৰি বিভিন্ন ধৰণৰ বস্তু বনাবলৈ আৰম্ভ কৰিলে মানুহে সাংস্কৃতিক পৰিবেশৰ সৃষ্টি কৰিলে মানে কালচাৰেল এনভায়ৰনমেন্ট ডেভেলপ কৰিলে মানুহে নিজৰ সুবিধা অনুসৰি সকলো পৰিৱৰ্তন কৰিব পৰা হল মানুহে একেবাৰে ধৰি লোৱা সৰু বস্তু এটাৰ পৰা ডাঙৰ মহাকাশ জানলৈকে বনাব পৰা হল কৃত্ৰিম উপগ্ৰহ বনালে গতিকে মানুহে ইমানখিনি যে পৰিৱৰ্তন কৰিলে সেই পৰিৱৰ্তনখিনি মানুহে কি কৰিলে যে প্ৰকৃতিৰ ভিতৰত থকা যোনখিনি সম্ভাৱনা কাৰণ যিমানখিনি কৰিছে প্ৰকৃতিৰ পৰা যোনখিনি বস্তু লৈছে সেই প্ৰকৃতিৰ পৰাই লৈছে যি বস্তু আমাৰ প্ৰকৃতিত পোৱা যোনখিনি সম্পদ আছে সেই সম্পদবিলাককে ব্যৱহাৰ কৰি মানুহে কি কৰিলে প্ৰকৃতিখনক হলালে তো সেই যোনখিনি সম্পদ আছিল সেই সম্পদখিনিৰ মাজত সম্ভাৱনা আছিল পসিবিলিজম আছিল মানে পসিবিলিটি আছিল গতিকে সেই পসিবিলিটি বিলাকক লৈ মানুহে যে নিজৰ পৰিবেশটো যে সলনি কৰিলে সেই পৰিবেশটো সলনি কৰাৰ যোনটো মতবাদ বা সেই বস্তুটোকে কবলে যাওঁতে জিওগ্ৰাফাৰ বিলাকে এই মতবাদটোৰ নাম দিলে মানে এনভায়ৰনমেন্টৰ মাজত থকা পসিবিলিটিজ বিলাকক মানুহে ইউজ কৰি কেনেকে নিজক চেঞ্জ কৰিব পাৰিব বা নিজৰ এনভায়ৰনমেন্টটো নতুনকে ক্ৰিয়েট কৰিব পাৰে সেই বস্তুখিনি কবলে যাওঁতে যিটো অপিনিয়ন আৰম্ভ হল সেটোৱে হৈছে সম্ভাৱনাবাদ বা পসিবিলিজম তো নেক্সট আহিলে হোৱাট ইজ এনভায়ৰনমেন্টাল ডিটাৰমিনিজম তো ইয়াতে তোমালোকৰ চাবা পৰিবেশ নিৰ্ণয়বাদ বা পৰিবেশ নিয়ন্ত্ৰণবাদ বুলি কোৱা হয় এই পৰিবেশ নিয়ন্ত্ৰণবাদটো একেবাৰে পুৰণি মতবাদ আছিল মানে এটো কি হৈছে পৰিবেশ নিয়ন্ত্ৰণবাদ মতে কি হৈ গৈছিল আমাৰ পৃথিৱীৰ যোনবিলাক সম্পদ আছিল সেই সম্পদবিলাকৰ লগত মানুহৰ যোনটো পৌৰাণিক সম্পৰ্ক মানে প্ৰাকৃতিক সম্পদবিলাকৰ বা প্ৰকৃতিৰ লগত মানুহৰ যোনটো পৌৰাণিক সম্পৰ্ক বা পুৰণি যোনটো ৰিলেশনশ্বিপ আছিল সেই ৰিলেশনশ্বিপটো আছিল আদিম অতি পুৰণি যেতিয়া মানুহে এনিমেলৰ নিচিনাকে বা জীৱ-জন্তুৰ নিচিনাকে এই পৃথিৱীত কি কৰিব লগা হৈছিল আসিলে মানুহে কি কৰিছিল প্ৰকৃতিৰ লগত নিজকে খাপ খুৱাই চলিবলৈ গৈছিল প্ৰকৃতিৰ দাস হিচাপে নিজে আসিলে প্ৰকৃতিয়ে যেনেকে নেচাৰে আমাক যি দিছিল তাৰ ওপৰতে ডিপেন্ড কৰি মানুহে কি কৰিছিল জীৱন নিৰ্বাহ কৰিছিল মানুহে কোনো ধৰণৰ চেঞ্জেছ অনা নাছিল তেতিয়া কিছুমান জিওগ্ৰাফাৰে কি কৈছিল যে মানুহ হৈছে প্ৰকৃতিৰে এটা অংশ নেচাৰৰ এটা পাৰ্ট গতিকে মানুহে সেই নেচাৰৰ লগত ৰিলেট কৰিয়ে জীয়াই থাকিব লাগিব মানুহে নেচাৰক কোনো চেঞ্জ কৰিব নোৱাৰে মানুহকে নেচাৰে কন্ট্ৰোল কৰিব সেই যে কথাখিনি কৈ আছিল যে এনভায়ৰনমেন্টে যে আমাক কন্ট্ৰোল কৰিব সেই কথাখিনি কবলে যাওঁতে তেওঁলোকে যিটো মতবাদৰ সৃষ্টি কৰিছিল সেটোৱে হৈছে পৰিবেশ নিৰ্ণয়বাদ বা এনভায়ৰনমেন্টাল ডিটাৰমিনিজম এটা নেক্সট তোমালোকৰ এটা কোৱেশ্চন 2024 ত আহিছিল 2024 ত এটা কোৱেশ্চন আহিছিল
যে হোৱাট আৰ দ্য ইম্পৰ্টেন্স অফ হিউমেন জিঅ'গ্ৰাফি মানে মানৱ ভূগোলৰ গুৰুত্ব কেইটা মানৱ ভূগোল কেলে লাগে আচলতে তোমালোকে কি ভাবা মানৱ ভূগোল কেলে লাগে হিউমেন জিঅ'গ্ৰাফি আমাক কেলে লাগে হিউমেন জিঅ'গ্ৰাফি আমাক এটো কাৰণে লাগে যে মানৱ ভূগোল হৈছে এনেকুৱা এটা বিষয় যাৰ জৰিয়তে আমি মানৱৰ সকলো বিষয়ে গম পাব পাৰো মানুহে অতীজৰে পৰা প্ৰকৃতিৰ লগত সম্পৰ্ক কৰি কেনেকে পৰিবেশটো চেঞ্জ কৰিছে নিজৰ পৰিৱৰ্তন আনিছে মানুহে আগতে কেনেকুৱা আছিলে এতিয়া কেনেকুৱা আছিলে মানুহৰ বিভিন্ন ধৰণৰ অৰ্থনৈতিক কাৰ্য ঠাই অনুসৰি জলবায়ু অনুসৰি মানুহৰ কেনেকুৱা ধৰণৰ বিহেভ বা মানুহৰ আচৰণ বিলাক কেনেকে সলনি হৈছে বা মানুহে কেনেকুৱা ধৰণৰ কাম কৰিছে বিভিন্ন অঞ্চল বিলাকত মানুহৰ বসতি বিলাক কেনেকুৱা এই গুটেইখিনি বস্তু মানে মানুহৰ লগত সম্পৰ্কিত গুটেই বিষয়খিনি জানিবৰ কাৰণে কি কৰিব লাগিব আমি মানৱ ভূগোলৰ গুৰুত্বৰ বিষয়ে জানিব লাগিব মানে মানৱ ভূগোলৰ গুৰুত্ব বুলি ক'লে আমি সেই মানৱ ভূগোল বিষয়টোত থকা বস্তুখিনি আমি যোনখিনি মানুহৰ লগত জড়িত মানে মানুহৰ লগত জড়িত গুটেই বস্তুখিনি জানিবৰ কাৰণে আমাক কি লাগিব এই মানৱ ভূগোল বিষয়টো লাগিব মানৱ ভূগোল পঢ়িলে আমি মানৱৰ লগত জড়িত বিষয়বিলাক গম পাম নেক্সট আহিলে মানৱ ভূগোল কেনেদৰে আন সমাজ বিজ্ঞানৰ লগত জড়িত এতিয়া মানৱ ভূগোল অকলে এনেকুৱা এটা সাবজেক্ট যোনটো নেকি যাৰ পৰিসৰটো বহুত বহল এনৰমাস তাৰ স্কোপটো এনৰমাস গতিকে সেই এনৰমাস স্কোপৰ ভিতৰত মানৱ ভূগোলে বিভিন্ন ধৰণৰ বিষয়বস্তু সামৰি ল'ব লগা হৈছে তো সেই বিভিন্ন ধৰণৰ বিষয়বস্তুবিলাক সামৰি ল'বলৈ যাওঁতে কি কৰিছে মানৱ ভূগোলে অকলে তাক ষ্টাডি কৰা নাই কি কৰিছে তাক বিভিন্ন ধৰণৰ সোশিয়েল সায়েন্সৰ লগত ৰিলেট কৰি কিছুমান নিজৰ উপভাগ বা ক্ষেত্ৰ বা উপক্ষেত্ৰ যোনবিলাক ফিল্ড বা সাব ফিল্ড অলপ আগত যোনবিলাকৰ কথা কৈ আছো সেইবিলাকত ডিভাইড কৰিছে তো সেই সাব ফিল্ড আৰু ফিল্ড বিলাকক লৈ মানুহে কি কৰিছে আন সমাজ বিজ্ঞানৰ বিষয়বিলাকৰ লগত মানৱ ভূগোলে সেই সম্পৰ্কিত কৰিছে মানুহৰ বিভিন্ন কামকাজ বিলাকৰ বিষয়ে অধ্যয়ন কৰিবলৈ যাওঁতে বিভিন্ন ধৰণৰ যোনবিলাক সমাজ বিজ্ঞানৰ বিষয় আছে সেই সমাজ বিজ্ঞানৰ বিষয়বিলাকৰ লগত মানৱ ভূগোলে এটা সম্পৰ্ক স্থাপন কৰিছে তো সেই সম্পৰ্ক স্থাপন কৰিছে কেনে ধৰি লোৱা সোশিয়োলজি যোনটো সমাজশাস্ত্ৰ পঢ়িবৰ কাৰণে আমাৰ কি আছে সোশিয়েল জিঅ'গ্ৰাফি আছে পলিটিক্যাল সায়েন্স ৰাজনীতি বিষয় পঢ়িবলৈ পলিটিক্যাল জিঅ'গ্ৰাফি আছে তেনেকে বায়ো জিঅ'গ্ৰাফি আছে আমাৰ বায়োলজি বা ধৰি লওক বুটানি এইবিলাক পঢ়িবৰ কাৰণে ফাইটো জিঅ'গ্ৰাফি আছে গতিকে এনেকুৱা ধৰণে কিছুমান ভাগ কৰি লৈছে গতিকে এনে ধৰণে মানৱ ভূগোলে কি কৈছে কিছুমান সমাজ বিজ্ঞানৰ ভাগ কৰিছে গতিকে এই সমাজ বিজ্ঞানৰ ভাগবিলাকৰ জৰিয়তে সমাজ বিজ্ঞানৰ ভাগবিলাকৰ লগত মানৱ ভূগোলে নিজৰ যোনখিনি উপভাগ আছে সেই নিজৰ উপভাগবিলাকক সম্পৰ্কিত কৰিছে উপভাগবিলাকক সম্পৰ্কিত কৰি কি কৰিছে মানৱৰ বিভিন্ন বিষয়সমূহ বেলেগে বেলেগে অধ্যয়ন কৰিছে নেক্সটটো আহিলে হোৱাট ইজ নিও ডিটাৰমিনিজম নব্য নিয়ন্ত্ৰণবাদ মানে কি নব্য নিয়ন্ত্ৰণবাদ মানে কি নব্য নিয়ন্ত্ৰণবাদটোক নব্য নিৰ্ণয়বাদ বুলিও কোৱা হয় নব্য নিয়ন্ত্ৰণবাদটোক নব্য নিৰ্ণয়বাদ বুলিও কোৱা হয় ঠিক আছে গতিকে এটো তোমালোকৰ 2026 যোনটো এক্সাম হৈ গল সেই এক্সামটোত আহিছে নব্য নিৰ্ণয়বাদ এটো কোনে উলিয়াইছিলে অকণমান আগত কলোৱে গ্ৰিফিথ টেইলৰে উলিয়াইছিলে তো গ্ৰিফিথ টেইলৰে উলিয়াওতে তেওঁলোকে তেওঁ কি কৈছিলে গ্ৰিফিথ টেইলৰে তেওঁ কৈছিলে যে এটো হৈছে মধ্যমাৰ্গ মিডল পাৰ্ট অফ পসিবিলিজম এণ্ড এনভাইৰনমেন্টাল ডিটাৰমিনিজম মানে পৰিবেশবাদ আৰু সম্ভাৱনাবাদৰ মাজৰ মধ্যমাৰ্গ হিচাপে ই প্ৰতিফলিত হৈছিলে ই কি কৰিছিলে যে ই দুইটা মতবাদকে সাপোৰ্ট কৰিছিলে কিন্তু সাপোৰ্ট কৰি ই নিজৰ মতে আগবাঢ়ি গৈছিলে মানে ই কোনোটো মানে নুই কৰা নাছিলে মানে ইটুকু ডিনাই কৰা নাই হিটুকু ডিনাই কৰা নাই দুইটা মতবাদক একেলগে সামৰি আগবাঢ়ি গৈছিলে বুজি পালানে হেতু কাৰণে হেতু হৈ গল নব্য নিয়ন্ত্ৰণবাদ গতিকে এটো বস্তু তোমালোকে লিখিব পাৰা যে নব্য নিয়ন্ত্ৰণবাদ হৈছে এনে এক মতবাদ যোনটো গ্ৰিফিথ টেইলৰে উলিয়াইছিলে আৰু এই মতবাদটো সম্ভাৱনাবাদ আৰু পৰিবেশিক নিৰ্ণয়বাদৰ মাজৰ এটা মধ্যমাৰ্গ বা মিডল পাথ হিচাপে ই ৰিফ্লেক্ট হৈছে আৰু লগতে ইয়াৰ আৰু আন এটা নাম আছে হেতু হৈছে ষ্টপ এণ্ড গো ডিটাৰমিনিজম বা ৰোধ আৰু গতি নিয়ন্ত্ৰণবাদ এটো বস্তু তোমালোকৰ বুকত দিয়া আছে তোমালোকে গম পাবা চালে তো এই দুটা হল আমাৰ নেক্সট কোৱেশ্চনটো আমাৰ এতিয়া এটা আমি ফাৰ্স্ট চেপ্টাৰটোৰ ইম্পৰ্টেন্ট কোৱেশ্চন এইগিটা তোমালোকে কোৱেশ্চন গিটা ভালকে পঢ়িবা ঘৰত তোমালোকে লিখি চালে তোমালোকে পাৰিবা নেক্সটটো আহিলে আমাৰ সেকেন্ড চেপ্টাৰৰ কোৱেশ্চন আৰম্ভ হৈছে এটা 10 নম্বৰৰ পৰা ইয়াতে আহিলে হোৱাট আৰ দা কম্পোনেন্টস অফ পপুলেশন চেঞ্জ জনসংখ্যা পৰিৱৰ্তনৰ উপাংশ কেটা কি এটা জনসংখ্যা পৰিৱৰ্তনৰ উপাংশ কেটা তোমালোকৰ পৰীক্ষাত আহে এটো বস্তু তোমালোকে সবে এটা ভুল কৰা যে দুই নম্বৰ কাৰণে আহিলে তোমালোকে অকল দুটা কম্পোনেন্ট লিখি থৈ আহা কিন্তু ইয়াত আমাক দুটা বুলি দিছে জানো দুটা বুলি নাই দিয়া নহয় ইয়াত
কেইটা কি বুলি দিছে গতিকে আমি কি লিখিব লাগিব জন্ম মৃত্যু আৰু প্ৰব্ৰজন এই তিনিটা বস্তু আমি লিখিব লাগিব জন্ম মৃত্যু আৰু প্ৰব্ৰজন বাৰ্থ ডেথ এণ্ড মাইগ্ৰেশ্যন তো নেক্সট আহিলে প্ৰব্ৰজনৰ কাৰক কি হোৱাট আৰ দা ফেক্টৰছ অফ মাইগ্ৰেশ্যন এটা ফেক্টৰছ বুলি ক'লে কি আহিব পুছ ফেক্টৰ আৰু পুল ফেক্টৰ হয়নে আকৰ্ষক কাৰক আৰু বিকৰ্ষক কাৰক লগতে তোমালোকে ইয়াৰ আকৰ্ষক কাৰক কাক কয় বিকৰ্ষক কাৰক কাক কয় হোৱাট ডু ইউ মিন বাই পুল ফেক্টৰ হোৱাট ডু ইউ মিন বাই পুছ ফেক্টৰ ইহঁতৰ এক্সাম্পল এটা আকৰ্ষক কাৰকৰ এক্সাম্পল বুলি ক'লে মই ক'ম যে চাকৰিৰ সুবিধা বা ভাল শিক্ষা আৰু স্বাস্থ্যৰ সুবিধা এমপ্লয়মেণ্ট অপৰচুনিটিজ হায়াৰ ৱেজেছ আকৌ বেটাৰ এডুকেশ্যন এণ্ড হেল্থ ফেচিলিটিজ বিকৰ্ষক কাৰক বুলি ক'লে বা পুছ ফেক্টৰ বুলি ক'লে কোনবিলাকক বুজা যাব যেনে ধৰি লোৱা গ্ৰাম্যাঞ্চলৰ দৰিদ্ৰতা পভাৰ্টি অফ দা ৰুৰেল এৰিয়া তাৰ পাছত আকৌ তোমালোকে ক'ব পাৰা যে প্ৰাকৃতিক দুৰ্যোগ নেচাৰেল ডিজাষ্টাৰ ফ্লাড হ'ব পাৰে ফেমিন হ'ব পাৰে গতিকে এইবিলাক তোমালোকে এক্সাম্পল মনত ৰাখিবা পৰীক্ষাত এক্সাম্পলো লিখিবলৈ আহে আৰু ফেক্টৰ কেই প্ৰকাৰৰ কি এইবিলাক বস্তু সব লিখিবলৈ আহে গতিকে হেতু বস্তু তোমালোকে মনত ৰাখিবা নেক্সট আহিলে হোৱাট আৰ দা মেজাৰ্ছ অফ পপুলেশ্যন কণ্ট্ৰল এতিয়া পপুলেশ্যন কণ্ট্ৰল জনসংখ্যা নিয়ন্ত্ৰণৰ উপায়সমূহ কি জনসংখ্যা নিয়ন্ত্ৰণ কেনেকৈ কৰিব পাৰি জনসংখ্যা পপুলেশ্যন কণ্ট্ৰলৰ কাৰণে প্ৰথম বস্তুটোৱে হৈছে পৰিয়াল পৰিকল্পনা ফেমিলি প্লেনিং কিন্তু ফেমিলি প্লেনিং কেতিয়া কৰিব যেতিয়া ফেমিলি প্লেনিঙৰ বিষয়ে মানুহে গম পাব গম পাইছেনে মানে এডুকেশ্যন লাগিব উইদাউট এডুকেশ্যন ফেমিলি প্লেনিং নহয় তো শিক্ষিত হ'ব লাগিব নাৰী শিক্ষা ফিমেল এডুকেশ্যন লাগিব কাৰণ ফিমেল সকলেহে ফেমিলি প্লেনিঙৰ বিষয়ে ভালদৰে যেতিয়া গম পাব তেতিয়াহে তেওঁলোকে সেইখিনি বস্তু লৈ আগবাঢ়ি যাব পাৰিব বা তেওঁলোকে কি কৰিব লাগিব প্ৰিকচন বিলাক আগতে ল'ব পাৰিব আকৌ কিছুমান কন্ট্ৰাসেপ্টিভ আছে কন্ট্ৰাসেপ্টিভ বিলাক ইউজ কৰিবলৈ শিকিব তো নিজে সেইখিনি উপায় ল'ব গতিকে সেই উপায়খিনিৰ বিষয়ে তোমালোকে পৰীক্ষাত লিখিব লাগিব এইটো কিন্তু 3 মাৰ্কছৰ কাৰণে আহে তো তোমালোকে সেইখিনি বস্তু লিখিব লাগিব নেক্সট আহিলে এইটো হৈ গ'ল আমাৰ এইটো হৈ গ'ল নেক্সট আহিলে হোৱাট ডু ইউ মিন বাই নিগেটিভ এণ্ড পজিটিভ পপুলেশ্যন গ্ৰোথ এতিয়া নিগেটিভ পপুলেশ্যন গ্ৰোথটো পৰীক্ষাত আহিছে তথাপিও তোমালোকক মই দুইটা একেলগে দিছো জনসংখ্যাৰ ঋণাত্মক আৰু ধনাত্মক বৃদ্ধি এটা ঋণাত্মক মানে মাইনাছত যোৱা কি হ'ব যেতিয়া বাৰ্থটো কি হ'ব মাইনাছত যাব আৰু ডেথ বেছি হৈ গৈ থাকিব মানুহ বেছিকে মৰিব আৰু ইফালে জন্মও যেতিয়া কমি যাব বুজি পাইছানে তেতিয়া তাক ক'ব যে নিগেটিভ মানে দুইটা ফালৰ পৰাই নিগেটিভ হৈ আছে প্লাস কতো হোৱা নাই সবতে মাইনাছত গৈছে তেতিয়া তাক ক'ব নিগেটিভ গ্ৰোথ ৰেট আৰু যেতিয়া ধনাত্মক বৃদ্ধি তাতে কি হ'ব বাৰ্থ ৰেটটো ইনক্ৰিজ হ'ব আৰু ডেথ ৰেট ডিক্ৰিজ হৈ যাব মানে মানুহো নমৰে আৰু মানুহ বেছিকে জন্ম হ'ব তো হেতু হ'ব ধনাত্মক বা পজিটিভ গ্ৰোথ ৰেট সেইটো ডিফাইন কৰিব লাগিব তোমালোকে লিখিব লাগিব মই তোমালোকক এক্সপ্লেইন কৰি দিছো তোমালোকে ডিফাইন কৰিব লাগিব নেক্সট আহিলে What do you mean by actual and natural population growth? জনসংখ্যাৰ প্ৰকৃত বৃদ্ধি বা স্বাভাৱিক বৃদ্ধি এটা জনসংখ্যাৰ প্ৰকৃত বৃদ্ধি actual growth বুলি ক'লে only birth আৰু death টো চালে নহব ইয়াত চাব লাগিব মাইগ্ৰেশ্যন মানে কোনোবা এটা ৰিজনৰ জনসংখ্যাৰ প্ৰকৃত বৃদ্ধি পপুলেশ্যনৰ actual growth টো চাবলৈ হলে সেই ৰিজনটোত বাৰ্থ কিমান হৈছে জন্ম কিমান হৈছে ডেথ কিমান হৈছে মৃত্যু কিমান হৈছে আৰু লগতে তাতে মাইগ্ৰেশ্যন কিমান হৈছে আউট মাইগ্ৰেশ্যনো হ'ব পাৰে ইন মাইগ্ৰেশ্যনো হ'ব পাৰে মানে জনসংখ্যা আহিবও পাৰে যাবও পাৰে গতিকে হলে সেই বস্তুটো গোটেইখিনি হিচাপ নিকাচ প্লাস মাইনাস সব কৰিহে একচুৱেল গ্ৰোথ আৰু যোনটো নেচাৰেলটোত অনলি দুটাই চোৱা হ'ব এটা আছে জন্ম আৰু এটা আছে মৃত্যু পপুলেশ্যন বাৰ্থ কিমান হৈছে ডেথ কিমান হৈছে সেই দুটা বস্তু প্লাস মাইনাস কৰি কোনটো চোৱা হয় প্ৰকৃত নেচাৰেল গ্ৰোথ বা স্বাভাৱিক বৃদ্ধিটো চোৱা হয় মানে এটা বস্তু মনত ৰাখিবা স্বাভাৱিক বৃদ্ধি বা নেচাৰেল গ্ৰোথত মাইগ্ৰেশ্যনটো নুসুমায় প্ৰব্ৰজন নুসুমায় কিন্তু একচুৱেল গ্ৰোথত মাইগ্ৰেশ্যনটো ইনক্লুড থাকিব নেক্সট আহিলে হোৱাট ডু ইউ মিন বাই ডেমোগ্ৰাফিক চাইকেল এতিয়া জনসাংখ্যিক চক্ৰ বুলিলে কি বুজা এতিয়া জনসাংখ্যিক চক্ৰ বুজি পাইছানে জনসাংখ্যিক চক্ৰ ডেমোগ্ৰাফিক চাইকেল বুলি ক'লে কোনটোক বুজায় ডেমোগ্ৰাফিক চাইকেল তিনটা ৱেট হয় তিনটা পৰ্যায় এটা প্ৰথমটো আহিলে চোৱা ডেমোগ্ৰাফিক চাইকেলটো এনেকুৱা প্ৰথমতে গোটেই আমাৰ পৃথিৱীৰ যিমানখিনি সোসাইটি আছিলে সব আছিলে ৰুৰেল সোসাইটি গ্ৰাম্য সমাজ সেই গ্ৰাম্য সমাজবিলাক কি হ'ব লাগিব কিহত হ'ব লাগিব উদ্যোগিক সমাজ ইণ্ডাষ্ট্ৰিয়েল সোসাইটিলে কনভাৰ্ট হ'ব লাগিব প্ৰথমতে মানুহবিলাক অশিক্ষিত আছিলে ইলিটাৰেসি তেওঁলোক কি হ'ব লাগিব লিটাৰেট হ'ব লাগিব শিক্ষিত হ'ব লাগিব তাৰ পাছত তেওঁলোকে প্ৰথমতে আমাৰ গোটেই পৃথিৱীৰ মানুহবিলাকে খেতি কৰিছিলে প্ৰাইমাৰী এক্টিভিটি
মানে প্ৰাথমিক বৃত্তি তাৰ পিছত তেওঁলোক এটা প্ৰাথমিক বৃত্তিৰ পৰা কলৈ আহিব লাগিব দ্বিতীয়ক তৃতীয়ক চতুৰ্থক এইবিলাক বৃত্তিলৈ আহিব লাগিব অৰ্থাৎ গ্ৰাম্যৰ পৰা নগৰীয়া বা ঔদ্যোগিক মানে ৰুৰেলৰ পৰা আৰবান ইলিটাৰেচিৰ পৰা লিটাৰেচি অশিক্ষিতৰ পৰা শিক্ষিত হ'ব লাগিব আৰু লগতে কি হ'ব লাগিব যে মানুহে আৰু এটা কি কৈছিলো মই মানুহ হৈ গ'ল কৃষিভিত্তিক সমাজ এখনৰ পৰা এগ্ৰিকালচাৰ বাদ দি মানুহে ছেকেণ্ডাৰী টাৰ্চিয়াৰী দ্বিতীয়ক তৃতীয়ক বৃত্তিৰ লগত জড়িত হ'ব লাগিব জন্ম হাৰ কণ্ট্ৰল কৰিব লাগিব নিয়ন্ত্ৰণ হ'ব লাগিব মৃত্যুৰ হাৰো নিয়ন্ত্ৰণ হ'ব লাগিব চিকিৎসা ব্যৱস্থাৰ উন্নতি হ'ব লাগিব মানে কমপ্লিটলি চাবলৈ গ'লে যেতিয়া এটা ৰুৰেল ছ'চাইটিৰ পৰা আৰবান ছ'চাইটিলৈ মানুহ কনভাৰ্ট হ'ব সেই গোটেই চাইকেলটোক একেলগে কোৱা হ'ব ডেমোগ্ৰাফিক চাইকেল আৰু এইটো তিনিটা ৱেট হ'ব প্ৰথম অৱস্থাত গোটেইখিনি কি থাকিব যে তাতে পপুলেশ্যন ইনক্ৰিজ হৈ থাকিব মানুহ ইলিটাৰেট হ'ব মানুহ কি হ'ব ৰুৰেল এৰিয়াত থাকিব বা ৰুৰেল ছ'চাইটিত থাকিব তাৰপিছত লাহে লাহে চেঞ্জেছ আহিব আহি একেবাৰে লাষ্ট পিৰিয়ডটোত কি হ'ব কমপ্লিটলি সব কণ্ট্ৰল হ'ব পপুলেশ্যন গ্ৰোথ কণ্ট্ৰল হ'ব মানুহ লিটাৰেট হ'ব আৰু মানুহ এটা আৰবান ছ'চাইটিলৈ কনভাৰ্ট হ'ব কিন্তু এটা কথা হৈছে যে আমাৰ ৱৰ্ল্ডৰ গোটেই প্লেচবিলাক যে এতিয়া এই 3 নম্বৰ ফেজ পালেগে তেনেকুৱা নহয় এতিয়াও বহুত আছে যে যোনবিলাক এতিয়া ফাৰ্ষ্ট ফেজতে আছে বহুত প্লেচ আছে ফাৰ্ষ্ট ফেজত আছে কিছুমান ছেকেণ্ড ফেজত আছে আমাৰ ইণ্ডিয়াখন আমি চাবলৈ গ'লে এতিয়া ছেকেণ্ড ফেজত আছো ডেমোগ্ৰাফিক ট্ৰেনজিশ্যন যোনটো আমাৰ মডেল আছে সেইটোৰ নেক্সটটো আহিলে তোমালোকৰ একদম কমন কুৱেশ্যন এটা এইটো চবতকৈ ডাঙৰ কথা হৈ গ'ল এইটো তোমালোকৰ 2026ত নাই অহা তাৰ আগৰ কেইবছৰ কণ্টিনিউৱাছলি এই কুৱেশ্যনটো লং কুৱেশ্যন তোমালোকৰ কমন আহিছিলে 3 মাৰ্কছতো আহে 5 মাৰ্কছতো আহিছে তোমালোকে কুৱেশ্যন বেংক চেক কৰিলে চাবা গতিকে এইটো মই তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন বুলিয়ে ক'ম তো ইম্পৰ্টেণ্ট কুৱেশ্যন হিচাপে তোমালোকে এইটো চাবা তো ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো তোমালোকক মই ক'লো ডিছকাছ এবাউট দ্য ফেক্টৰ্ছ এফেক্টিং ইন দ্য ডেনচিটি এণ্ড ডিষ্ট্ৰিবিউশ্যন অফ পপুলেশ্যন জনসংখ্যাৰ ঘনত্ব আৰু বিতৰণত প্ৰভাৱ পেলোৱা কাৰকসমূহ আলোচনা কৰা এতিয়া ইয়াতে কাৰক হিচাপে আমাৰ বহুত আছে জিঅ'গ্ৰাফিকেল ফেক্টৰ ভৌগোলিক কাৰক অৰ্থনৈতিক কাৰক ইকনমিক ফেক্টৰ আৰু social cultural factor সাংস্কৃতিক সামাজিক সাংস্কৃতিক কাৰক এই গোটেই ফেক্টৰখিনি তোমালোকে পৰীক্ষাত লিখিব লাগিব যদি তোমালোকক মেনশন কৰি নিদিয়ে তোমালোকক কেতিয়াবা অকল ভৌগোলিক কাৰক বা জিঅ'গ্ৰাফিকেল ফেক্টৰ নহলে ইকনমিক ফেক্টৰ তেনেকৈ তোমালোকক মেনশন কৰি আহে 3 মাৰ্কছৰ কাৰণে আহিলে মেনশন কৰি আহিব যদি 5 মাৰ্কছৰ কাৰণে আহে তেতিয়া গোটেই ফেক্টৰখিনি তোমালোকে লিখিলেহে নম্বৰ পাবা ডিটেইলছত আৰু তোমালোকৰ বুকত খুব ধুনীয়াকৈ দিয়া আছে আৰু যদি তোমালোকৰ এইবিলাকৰ ডিটেইল এনসাৰ লাগে যোনকেইটা আমাৰ লং কুৱেশ্যন দিছো সেই ডিটেইল এনসাৰ লাগে সেই ডিটেইল এনসাৰ বিলাকৰ কাৰণে তোমালোকে পাইথা 360 যাব লাগিব আমাৰ পাইথা 360 এপত গৈ তোমালোকে আমাৰ মোৰ জিঅ'গ্ৰাফি কোৰ্সটো ল'ব লাগিব তাত তোমালোকে গোটেই নোটছখিনি পাই যাবা এতিয়া তোমালোকক মই যোনখিনি এক্সপ্লেইন কৰিছো তোমালোকে নিশ্চয় বুজি পাইছা ইয়াতে আৰু কিছুমান থাকি গৈছে কুৱেশ্যন কিন্তু এইকেইটা ইম্পৰ্টেণ্ট তোমালোকে স্কোপ চাব পাৰা মানৱ ভূগোলৰ পৰিসৰ মানৱ ভূগোলৰ প্ৰকৃতি গম পাইছানে সেইবিলাক বস্তু চাব পাৰা তোমালোকে ইয়াতে তোমালোকৰ আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ কাৰণে মই সেই কুৱেশ্যনটো দিছো সেই কুৱেশ্যনটো হৈছে কি আমাৰ পৃথিৱীৰ মুখ্য উপাদান কেইটা কি কি পৃথিৱীৰ মুখ্য উপাদান কেইটা কি কি হোৱাট আৰ দা মেজৰ কম্পোনেন্ট অফ আৰ্থ সাৰফেস এই কুৱেশ্যনটো মই তোমালোকৰ ফালে দিছো সেই কুৱেশ্যনটো তোমালোকে এনসাৰ দিবা সেই কুৱেশ্যনটো তোমালোকে নিজে এনসাৰ দিবা এই কুৱেশ্যনটো মই তোমালোকৰ পৰীক্ষাত আহিছে 12টো মানে 2012ত আহিছিলে 2017ত আহিছিলে তাৰ পিছত অহা নাই কিন্তু তোমালোকৰ এক্সামত হয়তো আহি যাব পাৰে গতিকে এই কুৱেশ্যনটো মই এনসাৰ কৈ নিদু এই কুৱেশ্যনটো মই তোমালোকৰ ফালে দিছো তোমালোকে এনসাৰটো দিবা কমেন্টত লিখি তেতিয়া তুমি গম পাম তোমালোকে পাৰিছে নে নাই তো আজি ভিডিঅ'টো ইমানতে সামৰিছো নেক্সট ভিডিঅ'ত আমি আকৌ তেনেকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিম থ্যাংক ইউ